যিমানে কলা ডিঙি নহওক এইটোতকৈ ভাল উপায় মই নাই পোৱা ডিঙিৰ কাষত যে সেই কলা কলাকৈ হৈ যায় মোৰ নিচিনাকৈ মই খুব ভানো এইটো বস্তু আৰু বিৰাট বেছি ভাল মানে বহুত বেছি পজিটিভ ৰিজাল্ট আৰু সোনকালে মানে চাফা হৈ যায় আৰু চবতকৈ ডাঙৰ কথা সপ্তাহত 2 বা 3 বাৰ মই ইউজ কৰোঁৱে কাৰণ মই বহুত বেছি শকত আৰু এনি টাইম চেইনডাল পিন্ধি থাকোঁ তাতে গৰমৰ দিন অলপ কফি ল'লোঁ তাতে অকণমান শ্বেম্পু ল'লোঁ জিও শ্বেম্পু ল'ব পাৰে মই আকৌ ক্লিনিক প্লাছ ল'লোঁ মানে সৰু সৰু পেকেট আনি থৈয়ে দিওঁ আৰু এটকীয়া তাৰপাছতে কলগেট আৰু মই যেহেতু আমি বেলেগ এটা কলগেট ইউজ কৰোঁ কিন্তু মই ডিঙিত সানিবলৈ কাৰণে এইটো কলগেট আনি থৈ দিওঁ গতিকে কলগেট অকণমানো দিলোঁ আৰু এই ৰেমেডিটো বিৰাট বেছি ভাল ল'ৰা ছোৱালী পুৰুষ মহিলা সকলোৱে ইউজ কৰিব পাৰিব ডিঙিটোত মানে ডিঙিখিনি যে আমাৰ যে কলা কলা হৈ থাকে ডাৰ্ক নিচিনা হৈ থাকে যে সেয়া তাৰপাছতে অকণমান ছ'ডা ল'লোঁ মোৰ ঘৰততো ছ'ডা পাবই কাঁহী বাতি ধুবলৈও মই ছ'ডা ইউজ কৰোঁ আৰু এতিয়া ডিঙিত ঘঁহিবলৈও আৰু খাবলৈও গতিকে ছ'ডা এনি টাইম থাকেই তাৰপাছতে নেমুৰ ৰস একদম 2 টোপাল বা 3 টোপালমান নেমুৰ ৰস দি দিছোঁ ভালকৈ আৰু গুটিকেইটা পৰি গৈছে পিছে উপায় নাই একো নাই বাৰু তাৰপাছতে অকণমান নাৰিকল তেল দিছোঁ কাৰণ নাৰিকল তেলটো দিলেহে অকণমান কাম দিব আৰু গোটেইখিনি বস্তু ধুনীয়াকৈ মই ইয়াতে মিক্স কৰি ল'লোঁ তাৰপাছতে আৰু মোৰ ডিঙিটোত সানিম কাৰণ মই ইমানেই বেছি শকত মোৰ ডিঙিটোত একদম কলা নিচিনা হৈ যায়গৈ দেখিছেনে কেনেকুৱা দাগ হৈ যায় বহুত ভাল হ'ল আগতকৈতো বহুত বেছি ভাল হ'ল কাৰণ মই বহুত বেছি শকত আৰু এনি টাইম চেইনডাল পিন্ধি যে একদম লেয়াৰ এটা বহি যায় মানে তাৰপাছতে এইটো বস্তু সানি মই বহুত বেছি তত পাওঁ আৰু আমাৰ ল'ৰা ছোৱালীৰো হয় কেতিয়াবা গৰমত আৰু বহুত বেছি অকণমান শকত হ'লেও বেচেৰা ল'ৰা ছোৱালীৰ হৈ যায় বা ধৰক আমাৰ ডাঙৰ মানুহৰো হয় ডিঙিৰ এই ছাইডটো কলা হৈ থাকিলে ভালো নালাগে ন কিন্তু উপায় নাই কি কৰিব গৰম দিনত এই বস্তুটো বেছি হয় ঠাণ্ডা দিনত নহয় বাৰু আৰু বহুত বেছি শকত হ'লে হয় মই যিহেতু এনেকুৱা ধৰণে শকত হৈছোঁ মানে ক'বলৈ বাকী নাই এতিয়া মই থাইৰয়ডটো টেষ্ট কৰাব লাগিব মাজতে কৰাইছিলোঁ একো নাপালোঁ কিন্তু আকৌ কৰাব লাগিব কাৰণ ইমানো নাখাওঁ যিমান মই শকত হৈছোঁ জানেনে মানে ইমানে বেছিকৈ শকত হৈছোঁ এনেকুৱা লাগিছে যেন অকণমান এঘুট পানী খালেও মই বহুত বেছি শকত হৈ যাম এনেকুৱা অৱস্থা হৈছে এতিয়া গতিকে ভালকৈ ডিঙিটোত ঘঁহি সানি দিছোঁ আৰু এইটো বহুত বেছি মই প্ৰমাণ পাইছোঁ আগৰ পৰাই মই এইটোৱে সানো এনেকুৱা হয় মানে ধৰক সপ্তাহত 2 বাৰমান সানি দিলে ধুনীয়াকৈ হৈ যায় তাৰপিছত আকৌ 2-3 দিন 4 দিন নোহোৱাৰ পিছত আকৌ অকণমান কলা হৈ যায় আৰু এনেকুৱা যিহেতু ছ'ডা বস্তুটো সদায় নাসানো গতিকে সপ্তাহত 2 দিনমান আৰু সানিব পাৰি এনেকৈ ধুনীয়াকৈ ডিঙিত সানি লৈছোঁ আৰু ব্ৰাছ আমি দাঁততহে ঘঁহোঁ ন মানে দাঁত ঘঁহোঁ আজি ব্ৰাছে ডিঙিটো মাৰি দিছোঁ একদম ধুনীয়াকৈ গতিকে ধুনীয়াকৈ মই ডিঙিত অকণমান মানে বহুত বেছি জোৰ দিব নালাগে অকণমান জোৰ দি ব্ৰাছডালে ঘঁহি দিছোঁ আৰু তাৰপিছতে 15 মিনিটমান ৰখাৰ পাছত আৰু ধুনীয়াকৈ ধুই দিম এই গা মানে ঘঁহোঁ যে সেই জালখন দি অকণমান ধুনীয়াকৈ ঘঁহি দিব লাগে একদম ধুনীয়াকৈ চাফা হৈ যায় কিন্তু প্ৰথমতে ব্ৰাছৰ মেইন কামটো ব্ৰাছডালে দাঁত ঘঁহা ব্ৰাছডাল হ'লে বেছি ভাল আৰু এইডাল ব্ৰাছ আকৌ ইউজ কৰিব নোৱাৰি আৰু ন কিন্তু সেই আপোনালোকৰ যে দাঁত ঘঁহি পুৰণা হৈ যায় ব্ৰাছবিলাক সেনেকুৱা ল'ব পাৰে মই সেনেকুৱাই লওঁ আৰু দেখিছেনে ধুনীয়াকৈ গাটো ধুলোঁ ডিঙিটো কিমান বেছি মানে কলা হ'লেও কিমান বেছি চাফা লাগিছে চব কিমান বেছি প্ৰমাণ আহিছে গতিকে এইটো বস্তু মই বিৰাট বেছি ভাল পাওঁ বিৰাট বেছি প্ৰমাণিক মানে কি কৰিব উপায় নাই চেইনডাল নিপিন্ধিলেও থাকিব নোৱাৰোঁ কিন্তু চেইনডাল পিন্ধাৰ লগে লগে আৰু বেছি হৈ যায় মোৰ গতিকে কেনেকুৱা লাগিলে আপোনালোকৰ মোৰ ৰেমেডিটো ক'ব আৰু এদিন ভিডিঅ'টোত ভালকৈ দেখাম আচলতে পিছৰ পৰ্যায়খিনি অলপ আছিলে যে ভালকৈ ঘঁহি মেলি চাফা কৰাটো যোনটো মানে যোনখিনি গা ঘঁহা জালডালে কিন্তু কি হ'ল সেই ভিডিঅ' ক্লিপটো হেৰাই থাকিলে মানে কেতিয়াবা ডিলিট হৈ যায় গতিকে কিমান খং উঠে ন আপোনালোকৰ কাৰণে ইমান স্পেচিয়েলকৈ বনাওঁ আৰু ডিলিট হৈ যায় বাৰু একো নাই সেয়াই মানে হ'বলগীয়া আছিল যে হৈ গ'ল কিন্তু ইয়াতকৈ চাগে আৰু বেছি বেয়া হ'বলগীয়া আছিল মই সদায় এইটোৱে ভাবোঁ জীৱনত যদি এতিয়া কষ্ট কৰিছিলোঁ ভিডিঅ'টো ধুনীয়াকৈ দিম বুলি কিন্তু ডিলিট হৈ গ'ল চব কিমান খং উঠিছে ন সেনেকৈ উপায় নাই জীৱনত কিছুমান বস্তু হ'বলগীয়া থাকে আৰু কি জানি মই এইটোৱে ভাবোঁ কম যেতিয়া হৈ থাকে কিবা এটা বেয়া মই ভাবোঁ ইয়াতকৈ চাগে আৰু বেছি হ'বলগীয়া আছিল ভগৱানে অকণমানতে ধুনীয়াকৈ কাটি দিছে গ্ৰহ কাটি দিছে এনেকৈ ভাবোঁ আৰু গতিকে আপোনালোকৰ মোৰ ব্লগছটো কেনেকুৱা লাগিলে ক'ব আৰু ফুলকেইজোপা বাহিৰত দিবলৈ হৈ গ'ল সেইকাৰণে আপোনালোকক দেখালোঁ মানে বৰষুণত তিতাবলৈ হৈ গ'ল 2 দিনমান আৰু সেয়া মই কৰিম গতিকে